Hello everyone, welcome back to my YouTube channel Hagorikas Vlog 1 আৰু আমি যাই আছো আজি দাদা আৰু মই ৰাস মহোৎসৱলৈ অৰ্থাৎ নলবাৰী ৰাতি লাইটৰ পোহৰত ইমান ধুনীয়া দেখিছে ন চাৰিওফালে যদিও নৱেম্বৰ মাহ হিচাপে ঠাণ্ডা নাই তথাপিতো ৰাতি হ'লে ঠাণ্ডা লাগে কাৰণ বতাহ মাৰি আছে যে বহুত আমি উঠা ট্ৰেইনৰ ডাব্বাটোত ইমান মানুহ নাইয়ে আমি দাদা মই আৰু এইফালে কেইজনমান মানুহ আছিলে বাকি আমি এনেকৈ গৈ আছো আৰু যেহেতু পূৰ্ণিমা সেইবাবে জোনটোৱে পোহৰ দি আছে ধুনীয়া ইয়াত দূৰৰ পৰা দেখা পাই নলবাৰীৰ ৰাস মহোৎসৱ আমি এতিয়া গৈ থাকোঁ ব'লক চাৰিওফালে লাইটেৰে জিলিকি আছে নলবাৰীখন এতিয়া আমি ট্ৰেইনৰ পৰা নামিলোঁ আমাৰ লগত আৰু এজন দাদা গৈছিলে এতিয়া আমি ৰাস চাবলৈ গৈ থাকোঁ ব'লক পলম নকৰি এয়া সোমায়ে এইখন ইণ্ডিয়া গেট ইমান ভাল লাগিছে দেখি এতিয়া আমি নলবাৰী বাণিজ্য মেলাত সোমালোঁ আৰু ইমান ধুনীয়া ধুনীয়া দোকান ইয়াতে সকলো বস্তু সজাই থোৱা আছে কোনটো লাগে ইমান ধুনীয়া ধুনীয়া ট্ৰেডিশনাল কাপোৰ আছে আৰু লগতে বহুতো সজোৱা বস্তু আছে এয়া বিভিন্ন চেণ্ডেল সজাই থৈছে আৰু এয়া আচাৰৰ দোকান বিভিন্ন আচাৰ সজাই থৈছে আমাৰ লগত যে আৰু এজন দাদা থকা বুলি কৈছিলোঁ এইজনে গোবিন্দ্ৰ দাদা মই প্ৰথমবাৰে নলবাৰীৰ ৰাস চাবলৈ আহিলোঁ আৰু চাই কেনে বহুতেই ভাল লাগিলে নলবাৰীৰ ৰাসলৈ যদি কোনোবা আহনা আহি বহুতেই ভাল লাগে আৰু কোনে কোনে আহিছে কমেণ্ট কৰি জনাবচোন আপুনি কেনেকুৱা মিঠাই খাই ভাল পাব জিলাপি নে খুৰমা নে কি সকলো আছে ইয়াত কিমানকৈ বিক্ৰী কৰি আছে দাদা ইয়াত খুৰাজনে গৰম গৰম ভাজি আছে জিলাপি আৰু বহুতো দোকান আছে জিলাপি আৰু এনেকৈ মিঠাইৰ দোকান নলবাৰীৰ ৰাস যিহেতু বহুতো ডাঙৰকৈ পতা হয় সেইকাৰণে এটা ভিডিঅ'তে আপোনালোকক দেখাব নোৱাৰিম সেইকাৰণে খণ্ডকৈ আপোনালোকক ভিডিঅ'বোৰ আপলোড কৰিম আপোনালোকে ধুনীয়াকৈ সম্পূৰ্ণকৈ চাই থাকিব এইখন নলবাৰী ব্ৰিজ আৰু ব্ৰিজখন আটক ধুনীয়াকৈ সজোৱা হৈছে এইটো ময়ূৰ ইমান ধুনীয়া লাগিছে লাইটিং কৰিছে আৰু এনেকৈ আমি মেইন ৰাসস্থলীলৈ গৈ আছোঁ হৰি মন্দিৰলৈ
এইটো হৰি মন্দিৰৰ ওপৰৰ ভাগ। এতিয়া আমি ভালদৰে হৰি মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ ব'লা। দেখিছেনে চাৰিওফালে মানুহ ইমান ভিৰ হৈছে। তথাপিতো আজি প্ৰথম দিনাই ইমান মানুহ হৈছে। পিছলৈকে কেনেকুৱা হ'ব ভাবকচোন। সেইকাৰণে আমি প্ৰথমে আহি ল'লোঁ আৰু। এতিয়া আমি ৰাসস্থলীত প্ৰৱেশ কৰিলোঁ আৰু সোমাই ইমান ধুনীয়া পৰিৱেশ আৰু চাৰিওফালে মানুহ আৰু ইয়াতে দশাৱতাৰ দেখুওৱা হৈছে শ্ৰীকৃষ্ণৰ। এইখন সজোৱা হৈছে বৃন্দাবন আৰু ইমান আটক ধুনীয়াকৈ সজাইছে বৃন্দাবনখনি। আমি চায়ে ৰৈ থাকিলোঁ। চাৰিওফালে মানুহ কোনোফালে যাবই পৰা নাই। এয়া ৰাধা কৃষ্ণ লগতে সকলো আছে আৰু ময়ূৰ বান্দৰ আৰু এফালে গোধন আছে। ইমান ধুনীয়া পৰিৱেশ। এইজনী আমাৰ আমৈ আৰু আমি সকলোৱে অলপ বোলো কিবা খাই লওঁ। ঘূৰি পাকি ভোকে লাগিছে। এয়া আমি বহিছোঁ আৰু খাবলৈ চাওমিন। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু সকলোকে ৰাস মহোৎসৱৰ অলেখ শুভকামনা যাচিলোঁ।